মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতে এখন সমৃদ্ধিশালী আৰু শক্তিশালী অসম গঢ়াৰ সংকল্প লৈছে। মই তাত দিনে ৰাতিয়ে তাত মই নিজকে নিয়োজিত কৰিম আৰু যিহেতু মই এগৰাকী মহিলা জনপ্ৰতিনিধি, মোৰ লক্ষ্য হ'ব যে অসমৰ মহিলাসকলক যাতে তেওঁলোকৰ সবলীকৰণৰ কাৰণে মই সেইটো এটা সংকল্প লৈছোঁ, মই নিজকে নিয়োজিত কৰিম। হয়, মই এইটোৱে কৈছোঁ যে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মোৰ ওপৰত আস্থা পোষণ কৰিছে, সেই আস্থা মই বিনম্ৰভাৱে গ্ৰহণ কৰি পেলাই মই দিনে ৰাতি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আৰু যিহেতু এগৰাকী মহিলা প্ৰতিনিধি, মহিলাসকলক সবলীকৰণ কৰিবৰ কাৰণে মই দিনে নিশাই প্ৰচেষ্টা জাৰি ৰাখিম। চাওক যে গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। আগৰ চৰকাৰখনে যিখিনি ভাল কাম কৰি গৈছে আৰু যিখিনি আমাৰ কাম কৰিব লগা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে যে তেখেতে আগৰ যিখিনি কাম আছে সেই কামখিনি সম্পূৰ্ণ কৰিব। তেখেতে কৈছে যে আমাৰ এতিয়াহে মানে অসমবাসীয়ে প্ৰকৃত যি উন্নয়ন, সেই উন্নয়ন চকুৰে দেখা পাব। গতিকে নিশ্চিতভাৱে ৰাইজৰ চৰকাৰখনৰ ওপৰত যথেষ্টখিনি প্ৰত্যাশা আছে আৰু সেই প্ৰত্যাশা পূৰণ কৰিবৰ কাৰণে মই ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে মিলি একত্ৰিতভাৱে ৰাজ্যখনক আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰিম। আমি যেতিয়াই নিৰ্বাচন ঘোষণা কৰা হৈছিলে তাৰ আগতো দেখিছোঁ যে আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বা NDA নেতৃত্ব অসমলৈ আহিছে। বিশেষভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, বিভিন্ন আমাৰ শীৰ্ষ নেতাসকল অসমলৈ আহিছে আৰু বিশেষভাৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ যথেষ্টখিনি সদিচ্ছা প্ৰকাশ কৰিছে। গতিকে আজি সঁচাকৈ এটা নতুন পৰিৱেশ হৈছে। আজি ঐতিহাসিক বুলি ক'ব পাৰোঁ যে স্বাধীনতাৰ ৭৭ বছৰৰ পিছত ইমান বৃহৎ জয়। এই বৃহৎ জয়ে এইটোৱে সূচাইছে যে অসমে আজি ভাৰতবৰ্ষৰ দৃষ্টি কাঢ়িবৰ কাৰণে সক্ষম হৈছে ৰাজনৈতিকভাৱে। গতিকে যিসকল আজি আমাৰ দলৰ বা ৰাষ্ট্ৰীয় বিভিন্ন দলৰ আমাৰ NDA সহযোগী দলৰ নেতাসকল অসমলৈ আহিছে আশীৰ্বাদ দিবৰ কাৰণে, মই ভাবোঁ যে নিশ্চিতভাৱে আমাৰ চৰকাৰখনক আগন্তুক দিনত কাম কৰি যোৱাত যথেষ্টখিনি মনোবল বৃদ্ধি কৰিব।